আজি মোৰ মানুহজনৰ জন্মদিন, গতিকে তেওঁক সৰুকৈ হ'লেও মই এটা গিফ্ট দিছোঁ মিছৰ পৰা। বেছি ডাঙৰকৈ দিব নোৱাৰিলেও মই যিহেতু গৃহিণী, চাকৰি নকৰোঁ, নিজে পইচা দুপইচা জমা কৰি হ'লেও তেওঁলৈ মৰমত কিবা এটা আনিছোঁ। আৰু আপোনালোকে নাহাঁহিব দেই, ইমান কম দামী বস্তু এটা গিফ্ট দিছোঁ বুলি। কম দামী হ'লেও বহুত মৰমত দিছোঁ। আৰু এওঁ মোৰ হাজবেণ্ডতকৈ বেছি মোৰ ফ্ৰেণ্ড। কৰা যায়। আৰু এতিয়া মই লৈ অহা কেকটোৱে কাটিছোঁ। আমি সকলোকেইটা, মিষ্টাৰৰ বাইদেউ, মা, এনেকৈ কেকটো কাটিছোঁ। কেকটো সৰু হ'লেও মই যদিও ডাঙৰ কেক এটা আনি দিব পৰা নাই, কিনা কেকটোতকৈ এইটো কেকৰ মূল্য বহু বেছি। কাৰণ এইটো মই যিমান মৰম তেওঁলৈকে মৰমত বনাইছোঁ, কিনা কেকত সেইখিনি মৰম পোৱা নাযায়। পইচাৰ মৰমটোহে দেখুওৱা যায়, কিন্তু আন্তৰিকতা মৰম এইটো কেকত বেছি আছে। আৰু খুৱায়ো ভাল লাগে। নিজে বনাই খোৱা কেকটোৰ মজাই বেলেগ। সকলোৱে খাই ভালো পাইছে কেকটো। আৰু এনেকৈ সৰু সৰু মমেণ্টবিলাক আমি চেলিব্ৰেশ্যন কৰিব লাগে, তেতিয়াই হাজবেণ্ড ৱাইফৰ সম্পৰ্কবিলাক মধুৰ হৈ থাকে। ভগৱানলৈ এটাই আশা, তোমাক যাতে সদায় ভালে কুশলে ৰাখে, তোমাৰ মনোকামনাখিনি সদায় পূৰ্ণ কৰি দিয়ে ভগৱানে। আজিলৈ আহিছোঁ, বাই।